ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ফোন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ। 40 মিনিট ধৰি কথা পাতিছে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে। ষ্টেট অফ হৰমুজ মুকলি হৈ থাকিবই লাগিব, যিকোনো মূল্যৰ বিনিময়ত ষ্টেট অফ হৰমুজক মুকলি কৰি ৰখা হ'ব। আৰু ভাৰতৰ সৈতেও বন্ধুত্বমূলকভাৱে শক্তিশালী সম্পৰ্ক বজাই ৰাখিব আমেৰিকাৰ ফালৰ পৰা। আৰু মোদী আৰু ডনাল্ড ট্ৰাম্পৰ 40 মিনিট ধৰি চলা এই টেলিফোনিক বাৰ্তালাপৰ পিছত এতিয়া বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জনাইছোঁ মুহূৰ্তত ডাঙৰ খবৰ, এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং। এই মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদীলৈ ডনাল্ড ট্ৰাম্পৰ ফোন। আৰু মুকলি হৈ থাকিব লাগিব ষ্টেট অফ হৰমুজ, কোনো শক্তিয়ে বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। যিকোনো মূল্যৰ বিনিময়ত ষ্টেট অফ হৰমুজক মুকলি কৰি ৰখা হ'ব। কোনো শক্তিয়ে বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। প্ৰধানমন্ত্ৰীলৈ ডনাল্ড ট্ৰাম্পে ফোন কৰি এই কথা জনাইছে। বিশ্ব বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৰমুজ প্ৰণালী যিকোনো পৰিস্থিতিতে সুৰক্ষিত ৰখা হ'ব। যিকোনো মূল্যৰ বিনিময়ত ষ্টেট অফ হৰমুজক মুকলি কৰি ৰখা হ'ব। মধ্যপ্ৰাচ্যৰ অশান্ত পৰিস্থিতিৰ মাজতে ভাৰতৰ সৈতে সংকল্প লৈছে ট্ৰাম্পে। বিশ্বৰ ভূ ৰাজনীতিত খলকনি তোলা কেইবাটাও বিষয়ত দীৰ্ঘ সময় ধৰি আলোচনা চলিছে। দুই নেতাৰ মাজত পশ্চিম এছিয়াক লৈও ডাঙৰ সিদ্ধান্ত। দুই নেতাৰ মাজত দীৰ্ঘ সময় ধৰি আলোচনা হৈছে। আলোচনাত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিৰক্ষাৰ পৰা বাণিজ্যলৈ সকলো ক্ষেত্ৰতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শক্তিশালী আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। মোদী ট্ৰাম্পৰ টেলিফোনিক বৈঠকৰ পিছতে এতিয়া সৃষ্টি হৈছে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ। সকলো ক্ষেত্ৰতে কম্প্ৰিহেনচিভ গ্ল'বেল ষ্ট্ৰেটেজিক মানি চলা হ'ব। জনাই আছোঁ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কোনো শক্তিয়ে বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। কম্প্ৰিহেনচিভ গ্ল'বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ অধিক সুদৃঢ় কৰাৰো সংকল্প গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীলৈ ডনাল্ড ট্ৰাম্পে টেলিফোনিক বাৰ্তালাপ কৰিছে 40 মিনিট ধৰি। বিশ্বৰ দুই শক্তিশালী নেতাই টেলিফোন যোগে বাৰ্তালাপ কৰিছে, আলোচনাত মিলিত হৈছে। আৰু টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে স্পষ্টভাৱে জনাই দিছে যে মুকলি হৈ থাকিব লাগিব। যিকোনো মূল্যৰ বিনিময়ত ষ্টেট অফ হৰমুজ মুকলি হৈ থাকিব লাগিব। কোনো শক্তিয়ে বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। বিশ্ব বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হৰমুজ প্ৰণালী যিকোনো পৰিস্থিতিতে সুৰক্ষিত কৰা হ'ব। আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনাৰ মাজতে ভাৰতৰ সৈতে সংকল্প ট্ৰাম্পৰ বিশ্বৰ ভূ ৰাজনীতিত খলকনি তোলা কেইবাটাও বিষয়ত দীৰ্ঘ সময় ধৰি আলোচনা কৰা হৈছে। পশ্চিম এছিয়াক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতিৰক্ষাৰ পৰা বাণিজ্যলৈকে সকলো ক্ষেত্ৰতে বন্ধুত্ব অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ট্ৰাম্পে। আৰু মোদী ট্ৰাম্পৰ দুই শীৰ্ষ নেতাৰ বিশ্বৰ দুই জনপ্ৰিয় শীৰ্ষ শক্তিশালী নেতাৰ এই টেলিফোনিক বাৰ্তালাপৰ পিছতে বৈঠকৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলো ক্ষেত্ৰতে এতিয়া ভাৰতৰ সৈতে খোজ দিব বিচাৰে আমেৰিকাই আৰু সংকল্প লৈছে আমেৰিকাৰ ফালৰ পৰা। ষ্টেট অফ হৰমুজক গুৰুত্ব প্ৰদান কৰা হৈছে। বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নৌ বাণিজ্য পথৰ ভিতৰত ষ্টেট অফ হৰমুজ হৈছে অন্যতম। বিশ্বৰ প্ৰায় 20% তেল এই পথেদি পৰিবহণ হয়। মধ্যপ্ৰাচ্যৰ তেল উৎপাদক যিসমূহ দেশ আছে, ইৰাণ, ছৌদি আৰৱ, UAE আদিৰ বাবে এই পথ গুৰুত্বপূৰ্ণ। ট্ৰাম্পে কৈছে যিকোনো শক্তিয়ে বাধা দিব নোৱাৰিব, মুকলি হৈ থাকিব লাগিব ষ্টেট অফ হৰমুজ। কোনো শক্তিয়ে বাধা দিব নোৱাৰিব। যিকোনো মূল্যৰ বিনিময়ত মুকলি কৰি ৰখা হ'ব ষ্টেট অফ হৰমুজক। আৰু ষ্টেট অফ হৰমুজক আমেৰিকাই গুৰুত্ব প্ৰদান কৰিছে আৰু গুৰুত্বপূৰ্ণ বাৰ্তালাপ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে। বিভিন্ন বিষয়ৰ ওপৰত দুয়োখন দেশৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছে দুই শক্তিশালী নেতাই। মধ্যপ্ৰাচ্যৰ অশান্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে, যুদ্ধ উত্তেজনাই বিৰাজ কৰিছে। এতিয়াও যি ইৰাণ আৰু আমেৰিকাৰ মাজত, আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ, সেই যুদ্ধ এতিয়াও খাম কটা নাই। যুদ্ধ পৰিস্থিতি এতিয়াও অব্যাহত আছে। আৰু যুদ্ধ উত্তেজনাৰ মাজতেই ডনাল্ড ট্ৰাম্পলৈ 40 মিনিট ধৰি বৈঠকত মিলিত হৈছে, কথা পাতিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। আৰু তাত স্পষ্টভাৱে ডনাল্ড ট্ৰাম্পে কৈ দিছে যে ষ্টেট অফ হৰমুজক সুৰক্ষিত ৰখা হ'ব। ষ্টেট অফ হৰমুজ মুকলি হৈ থাকিব লাগিব। কোনো শক্তিয়ে বাধা দিব নোৱাৰিব, ইৰাণেও বাধা দিব নোৱাৰিব ষ্টেট অফ হৰমুজক। কাৰণ নৌ চলাচলত, আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত বাধা দিব নোৱাৰিব। মধ্যপ্ৰাচ্যৰ অশান্ত পৰিস্থিতি, ইৰাণ ইজৰাইলত এতিয়াও উত্তেজনা অব্যাহত আছে। আৰু এই সময়তে ভাৰতৰ সৈতে যি
টেলিফোনিক বাৰ্তালাপ কৰিছে, যি টেলিফোনিক দীঘলীয়াভাৱে যি আলোচনাত মিলিত হৈছে শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু এই আলোচনাৰ পিছত টেলিফোনিক বাৰ্তালাপৰ পিছত এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্ত এতিয়া বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই টেলিফোনিক বাৰ্তালাপৰ পিছতে। ভাৰত আমেৰিকাৰ সম্পৰ্কৰ বিষয়েও আলোচনা কৰা হৈছে। মোদী আৰু ট্ৰাম্পে আলোচনা কৰিছে যে ভাৰত আৰু আমেৰিকাৰ যি সম্পৰ্ক বিভিন্ন ক্ষেত্ৰত আলোচনা কৰিছে। মোদী ট্ৰাম্পে আলোচনা কৰিছে বিভিন্ন ক্ষেত্ৰত, প্ৰতিৰক্ষাৰ সহযোগিতাৰ ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰিছে। সামৰিক প্ৰযুক্তি বিনিময়, যৌথ অনুশীলন বৃদ্ধি কেনেদৰে কৰিব, বাণিজ্য অৰ্থনীতিৰ বিষয়ে আলোচনা হৈছে। দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি, ছাপ্লাই চেইন, কৌশলগত অংশীদাৰিত্বৰ বিষয়ে দুয়োখন দেশৰ ৰাজনৈতিক, সামৰিক আৰু অৰ্থনৈতিক, প্ৰযুক্তিগত সকলোবিলাক ক্ষেত্ৰতে বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰিছে, যাতে ভাৰতৰ সৈতে আমেৰিকাৰ বন্ধুত্ব নিখুঁতভাৱে হৈ থাকে, যাতে শক্তিশালী হয়, পূৰ্বতকৈ অধিক যাতে ভাল হয়। কোনো শক্তিয়ে কিন্তু বাধা দিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় নৌ চলাচলত। এই কথা স্পষ্টভাৱে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা কোৱা হৈছে। আৰু দুয়োখন দেশৰ যাতে বন্ধুত্ব, দুখন দেশৰ মাজৰ সম্পৰ্ক যাতে বন্ধুত্বমূলক হৈ থাকে, যাতে আৰু শক্তিশালী হৈ উঠে, তাৰ বাবেও আলোচনা কৰা হৈছে। আৰু দুই শীৰ্ষ নেতাৰ, দুই শক্তিশালী বিশ্বৰ নেতাৰ টেলিফোনিক বাৰ্তালাপৰ পিছতেই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আলোচনাৰ পিছতে বিশ্ব ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকা, ভাৰত হৈছে বিশ্বৰ শক্তিশালী দেশ। আমেৰিকা যেনেদৰে এখন শক্তিশালী দেশ, তেনেদৰে ভাৰতেও এখন শক্তিশালী দেশ। আৰু এই আলোচনাৰ পিছতে কিন্তু চীন, ৰাছিয়া, ইৰাণ আদিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। আৰু সেইবাবে গুৰুত্বপূৰ্ণ এই আলোচনা বিভিন্ন দেখিবলৈ পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশৰ মাজত বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আলোচনা কৰা হৈছে। বিশ্ব বাণিজ্যৰ প্ৰাণকেন্দ্ৰ যি হৰমুজ প্ৰণালী আছে, এই প্ৰণালী যিকোনো পৰিস্থিতিতে, যিকোনো মূল্যৰ বিনিময়ত মুকলি কৰি ৰখা হ'ব বুলি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা স্পষ্টভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনোৱা হৈছে। বিশ্বৰ ভূ ৰাজনীতিত খলকনি তোলা কেইবাটাও বিষয়ত দীৰ্ঘ সময় ধৰি আলোচনা হৈছে। 40 মিনিট ধৰি, এটা কথা গুৰুত্বপূৰ্ণ, 40 মিনিট ধৰি মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনা অব্যাহত থকাৰ মাজতেই 40 মিনিট কথা পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে। শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে 40 মিনিট ধৰি দীৰ্ঘ সময় ধৰি কথা পাতিছে। আৰু বহুতো গুৰুত্বপূৰ্ণ বিষয়ত দুয়োৰে মাজত আলোচনা হৈছে। আৰু এই আলোচনাৰ পিছতে এতিয়া বিশ্বৰ দেশসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিভিন্ন বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো এই বিষয়, এই 40 মিনিট যে বাৰ্তালাপ কৰিলে, যে আলোচনা কৰিলে, সেই আলোচনা অতি গুৰুত্বপূৰ্ণ। এই সময় ভাৰত আমেৰিকাৰ যদি একলগ হৈ যায়, এটা শক্তিশালী হৈ উঠিব। চীন, ৰাছিয়া, ইৰাণ আদি দেশৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। এইটো তেল আৰু যি বাণিজ্য পথ আছে সুৰক্ষাৰ ক্ষেত্ৰত নতুন নীতিও আহিব পাৰে। আৰু ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে। পশ্চিম এছিয়াক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব পাৰে। প্ৰতিৰক্ষাৰ পৰা বাণিজ্যলৈকে সকলো ক্ষেত্ৰতে বন্ধুত্ব যাতে দুয়োখন দেশৰ মাজত অধিক শক্তিশালী হৈ উঠে, তাৰ বাবে আলোচনা কৰা হৈছে। টেলিফোনিক বাৰ্তালাপ 40 মিনিট ধৰি চলিছে। আৰু সকলো ক্ষেত্ৰতে দুয়োখন দেশে একেলগে আগবাঢ়ি যোৱাৰ কথা উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী মোদীলৈ ডনাল্ড ট্ৰাম্পে ফোন কৰিছে, 40 মিনিট ধৰি কথা পাতিছে। হৰমুজত নৌ সুৰক্ষা বঢ়োৱা, ভাৰতৰ শক্তিশালী ভূমিকাৰ সম্ভাৱনাৰ কথাও এই আলোচনাৰ দ্বাৰা প্ৰকট হ'ব পাৰে। পশ্চিম এছিয়াত নতুন কৌশলগত কিবা আলোচনা হ'ব পাৰে। জনাইছোঁ ডাঙৰ সিদ্ধান্ত ল'ব পাৰে ভাৰত আৰু আমেৰিকাই। যে যুদ্ধ পৰিস্থিতি বিৰাজ কৰিছে এতিয়া, মধ্যপ্ৰাচ্য যুদ্ধ উত্তেজনা অব্যাহত আছে। মধ্যপ্ৰাচ্য যুদ্ধ উত্তেজনা চলি থকাৰ মাজতে, যুদ্ধ উত্তেজনা যিহেতু খাম কটা নাই, তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শক্তিশালী আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা ফোন আহিছে। আৰু স্পষ্টভাৱে ডনাল্ড ট্ৰাম্পে কৈ দিছে যে ষ্টেট অফ হৰমুজ মুকলি হৈ থাকিব লাগিব। যিকোনো পৰিস্থিতিৰ হ'লেও, যিকোনো পৰিস্থিতিৰ মূল্যত ষ্টেট অফ হৰমুজক মুকলি কৰি ৰখা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কৰি এই কথা স্পষ্টভাৱে জনাই দিছে ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা। আৰু ভাৰতৰ সৈতে সকলো ক্ষেত্ৰতে সহায় আগবঢ়োৱা হ'ব। ভাৰতৰ সৈতে বন্ধুত্বমূলকভাৱে যি দুয়োখন দেশৰ যি বন্ধুত্বমূলক যি সম্বন্ধ আছে, সম্পৰ্ক আছে, সম্পৰ্ক অধিক শক্তিশালী কৰি তোলা হ'ব। আৰু বিভিন্ন ক্ষেত্ৰত দেশৰ লগত জড়িত, দুয়োখন দেশৰ লগত জড়িত আৰু আন্তঃৰাষ্ট্ৰীয় যথেষ্ট ভালে সংখ্যক বিষয়ৰ ওপৰত দুয়োখন দেশৰ ওপৰত আলোচনা হৈছে। প্ৰায় 40 মিনিট ধৰি আলোচনা হৈছে দুই নেতাৰ মাজত। তাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বৰ ৰাজনীতিত।